হেল্ল' এভৰিৱান, কেনেকুৱা আছে আপোনালোকে? আশা কৰোঁ বহুত ভালে আছে। আজি আকৌ এটা মই নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থাপন কৰিম। অলপ আগতে এটা ঘটনা হ'ল আৰু যিটো ঘটনাৰ বাবে আজি মই এটা ভিডিঅ' বনাবলগীয়া হৈছে। ঘটনাটো এনেকুৱা, এজন মানুহক কাছে কাটিছে। কাছটো চিনিয়ে পায় ন? কাছে কাটিছে। তেওঁক শুকোৱাৰ কাৰণে এণ্টিবায়'টিক দিয়া হ'ল, মলম দিয়া হ'ল আৰু দুই এটা ভাবিলোঁ যে বিষৰ টেবলেট দি দিওঁ। মানুহজনে কি কৈছে জানেনে? যে মই বিষৰ টেবলেট নাখাওঁ। বোলে কিয়? বোলে কিডনী বেয়া হয়। বোলো বাহ। আজিকালি তাৰমানে এনেকুৱা হৈছে, আমাতকৈ আৰু নিজে নিজে ডাঙৰ ডাঙৰ মানে ডক্টৰ হৈছে। মই ডক্টৰ নহয়, সঁচা কথা, কিন্তু সঁচাই মিছাই যি নহওক, GMCটো 1.5 বছৰীয়া কৰ্চ এটা কৰিছিলোঁ। তাৰপিছত ফাৰ্মাচীত সৰুৰ পৰাই থাকিলোঁ, অভিজ্ঞতা বহুত হৈছে। মই এইটো নকওঁ যে মোৰ কিমান অভিজ্ঞতা হৈছে, মোতকৈ আৰু জনা বহুত আছে, বা ইয়াৰ কোনো শেষ নাই যে মই ইমানখিনি পাৰিলোঁ। যি নহওক, ঠিক আছে, চব বিষৰে চবখিনি এফেক্ট নকৰে নহয়। আৰু কিডনী বেয়া, কিডনী অকল বিষৰ টেবলেট খালেই যে বেয়া হ'ব সেইটো নহয়। ঠিক আছে, আপোনাৰ কিবা এটা মানে ডক্টৰে কৰ্চ দিছে, 5 দিন খাব লাগে, বা এইটো কথা সঁচা যে এই বিষৰ টেবলেটবিলাক ৰেগুলাৰ খাব নালাগে, কণ্টিনিউৱাছলি খালে অলপ কিবা এফেক্ট হ'ব পাৰে। কিন্তু প্ৰত্যেকটো বিষৰ টেবলেটেই যে কিডনীত এফেক্ট কৰিব এইটো নহয়। কিডনীত এফেক্ট কৰা বস্তুবিলাক কি কি আপোনালোকেতো নাজানে নহয়। ঠিক আছে, মই আপোনাক বিষৰ টেবলেটবিলাক দেখাই আছোঁ হা। এই দেখিছে, এইটো হৈছে চাইবফ্লেম, এইটো হৈছে চুমো, এইটো হৈছে চিগনোফ্লেম, এইটো হৈছে এচিনেট ভি, তাৰপিছত এইবিলাক আছে নিমচেইট ভি, চেৰাছকে, ফ্ৰেনচিটান'ভ, টলাজিন, ভৱেৰন। চবচে বেয়া হৈছে এই যে ভৱেৰনটো দেখিছে, এই ভৱেৰনটো খুবেই বেয়া। কিয় বেয়া জানেনে? ডাইক্ল'ফেনেক ছ'ডিয়াম, ছ'ডিয়াম মানেতো জানে, ছ'ডিয়াম মানে হ'ল নিমখ। ইয়াত বেছিকৈ নিমখ থাকে, যাৰ ফলত ডাইক্ল'ফেনেক ছ'ডিয়াম ধৰণৰ ইনজেকশ্যন বা টেবলেট এইবিলাক বেছি বেয়া। এইটো আইনেক আছে, এইটো ডলনেক্স আছে, এইটো ইণ্ডোকেপ এছাৰ আছে, তাৰপিছত এনাফ্লাম XP আছে, নাইচ আছে, এইবিলাক আছে। চব টেবলেটে যে বেয়া সেইটো নহয়। এইটো দেখিছে, এইটোক কয় ৱেচেলন। ইয়াত 5 মিলিগ্ৰাম, 10 মিলিগ্ৰাম, 20 মিলিগ্ৰাম থাকে। তাৰপিছত আপোনাৰ এনেকুৱা ধৰণৰ আৰু আছে, ক'তবা সোমাই থ'লোঁ, দেখা নাই। এইবিলাক হৈছে বিষৰ। চবচে ক্ষতিকাৰক বস্তু হৈছে এইবিলাক বেছি। এইটো হৈছে কাৰ্টিছন টেবলেট বুলি কয়। আৰু আছে আপোনাৰ এইবিলাক আছে ডেক্সামেথাছ'ন ছ'ডিয়াম। ক'ত গ'লোঁ? এইটো ডেক্সনা, এই ডেক্সনা, যিটো আছে মিথাইল প্ৰেডনিছলন, হাইড্ৰ'প্ৰেডনিছলন, কিবা কিবি আছে, ডেফ্লাজাগৰ্ড, এইবিলাক চবচে বেয়া, কিডনীত সোনকালে এফেক্ট কৰে। মোতকৈ ডাঙৰ ডাঙৰ ডক্টৰবিলাকে ভালদৰে জানিব। এইবিলাক কাৰ্টিছন টেবলেট যধে মধে ব্যৱহাৰ কৰা নাযায়। হাৰ্টৰ ৰোগীক বা ডায়েবেটিছ ৰোগীক এইবিলাকক অলপ দিওঁতে সাৱধান দিব নোৱাৰি কিছুমান। যেনে আপোনাৰ এইটো ডেক্সনা আছে, এই ডেক্সনাটোতো আপোনাৰ ডায়েবেটিছ পেচেণ্টছক দিব নোৱাৰি। তাৰপিছত এই কাৰ্টিছনবিলাকহে চবচে বেয়া, বিষতকৈও কাৰ্টিছনবিলাক বেছি বেয়া। এই যে দোকানখনত মই এতিয়া যে দেখুৱালোঁ, এইবিলাক হৈছে পাণ মছলা আৰু গুটখা বুলি কয়। এতিয়া চাব, 90 বুলি নকওঁ, 80% মানুহে গুটখা বৰ্তমান খায়। মই দেখিছোঁ মহিলা হওক, পুৰুষ হওক, চবেই খায়। এই যে ডেইলি গুটখা খাই আছে, সেইটোতো বেছি কিডনীত এফেক্ট কৰি আছে। এটা সাধাৰণ বিষৰ টেবলেটে পটকৈ এফেক্ট নকৰে। এফেক্ট কৰিবলৈ হ'লে অলপ সময় লাগিব। কিন্তু এই যে ডেইলি গুটখা খায়, প্ৰতিদিনে যে গুটখা খাই আছে, এইবিলাকে ক্ষতি নকৰে নেকি? ভিতৰত আপোনাৰ লিভাৰৰ পৰা, হাৰ্টৰ পৰা, কিডনীৰ পৰা চবতে ক্ষতি কৰি আছেতো।
এতিয়া তেওঁ মানে কি এটা বিষৰ টেবলেট লোৱাৰ কাৰণে ভয় খাইছে, কিন্তু ডেইলি গুটকা খায় মানুহজনে, দিনত 5-6 পেকেট 10 পেকেটলৈকে খায়, সেইটো এফেক্ট নকৰে তাৰমানে। ঠিক আছে বাৰু, আজিলৈ ধন্যবাদ।